হয়, আমাৰ কাৱৈমাৰী হায়াৰ ছেকেণ্ডেৰীৰ অধীনত থকা খেলপথাৰৰ চাইডত যিটো কমিউনিটি হল আছে, এই কমিউনিটি হলখন আজি দশক ধৰি ৰকিবুল হুছেইনৰ নেতৃত্বত এক প্ৰকাৰৰ গুণ্ডাগিৰি আৰু ভয় ভাবুকিৰে ৰাজীৱ ভৱন হিচাপে ব্যৱহাৰ কৰি আহিছিলে। আপোনালোকে এতিয়া যদি সোমাই চাব, আপোনালোকে তাতে কংগ্ৰেছৰ বেনাৰ, পোষ্টাৰ, হৰ্ডিং চব ইয়াতে পৰি আছে। আজি আমাৰ এই খেলপথাৰৰ লগত জড়িত যিসকল ল'ৰা মানে খেলৰ লগত জড়িত, ক্ৰীড়াৰ লগত জড়িত, সেই ল'ৰাসকলে কৈছে যে এইখন যিহেতু এটা কমিউনিটি হলখনতো এটা কোনো পাৰ্টিৰ অফিচ হ'ব নোৱাৰে। আমি কমিউনিটি হলখন আমাৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিব বিচাৰোঁ। কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনে এই কমিউনিটি হলখন কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। তাৰ কাৰণে আমি ইয়াত গোট খাইছিলোঁ। তেনে অৱস্থাতে আজিৰ দিনতো ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে ইয়াত আমাক মাৰিবলৈ উদ্যত হৈছে। আমাৰ এজন মুৰব্বী মফিজ, মোৰ ককা হজ কৰি আহিছে, এজন হাজী মানুহ, বয়সস্থ মানুহ, তেখেতক মাৰিবলৈ তেখেতে একদম কংগ্ৰেছৰ গুণ্ডা বাহিনীসকল পুৰা গৰম। হাইৰে, আমি তাত কাজিয়া কৰিবলৈ অহা নাই, যুদ্ধ কৰিবলৈ অহা নাই। আমি কৈছো যদি এইটো তোমালোকৰ অফিচ, তোমালোকৰ তাত কিবা কাগজ আছে, বৈধ তোমালোকৰ নথি পত্ৰ আছে, দেখুৱাই তোমালোকে অফিচ হিচাপে ব্যৱহাৰ কৰা। আপোনালোকে ইয়াত গ'লে দেখিব যে MLA নিজে ইয়াতে আধাৰশিলা কৰিছে কমিউনিটি হল বুলি। ৰাজীৱ ভৱনলৈ পৰিণত কৰিছে। কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে আমি বিচাৰিছো। অলৰেডি যোৱা 22 নৱেম্বৰ 2024 তাৰিখে আমাৰ কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা কাৱৈমাৰী হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপালক আমি অনুমতি বিচাৰি আবেদনো জনাইছো। আমি ইয়াত একলগ গোট খাইছো যে আমাৰ এইখন ৰাজীৱ ভৱন হ'ব নালাগে, এইখন কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ কাৰ্যালয় হ'ব লাগে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।